যি মূল দাবী লৈ দিছপুৰ চলো অভিযান আছিল আৰু এই কাৰ্যসূচী আমাৰ চলি আছে আৰু অৱশেষত প্ৰশাসনৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিলে যে আপোনালোকে দিছপুৰলৈকে যাব নোৱাৰে আৰু ইয়াতে আপোনালোকক আলোচনা প্ৰশাসনীয় বিষয়াক ইয়ালৈকে আনাৰ ব্যৱস্থা কৰিব। আমি ইয়াতে বহিছোঁ, আমাৰ যি দাবী চৰকাৰৰ মুৰব্বী ইয়ালৈকে আহিব লাগিব আৰু তেতিয়া আমি আমাৰ যি দাবী এই দাবী তেওঁলোকৰ হাতত অৰ্পণ কৰিম। আজি গুৱাহাটীৰ বিভিন্ন ঠাইৰ পৰা আহিছে, 18খন পাহাৰৰ পৰা প্ৰতিনিধি হিচাপে উপস্থিত হৈছে। ইয়াতে ভূমি পাট্টাগাৰৰ সমিতিৰ আহ্বানত যি দিছপুৰ চলো অভিযান, ইয়াতে উপস্থিত আছে গুৱাহাটী মহানগৰ উন্নয়ন কমিটিৰ নেতৃবৃন্দ উপস্থিত আছে আৰু বিভিন্ন গুৱাহাটীৰ চাৰিওপিনৰ পৰা আজি সমবেত হৈছে। আমাৰ গুৱাহাটীৰ 85,000 মানুহক 18খন পাহাৰত যিটো খিলঞ্জীয়া মানুহ আমাৰ দীৰ্ঘদিন ধৰি বাস কৰি আছে আৰু এই মানুহখিনিৰ স্বাৰ্থত আমি দীৰ্ঘদিন আন্দোলন কৰি আছো। চৰকাৰে বসুন্ধৰা 1, 2, 3 এনেকৈ বনাই আছে আৰু বসুন্ধৰা 3 যিটো গাইডলাইন বনাইছে, এই গাইডলাইনটো অসমৰ আমাৰ গুৱাহাটীৰ পাহাৰ অঞ্চলৰ মানুহক মানুহক মাটি পট্টা নিদিয়াৰ কাৰণে এটা কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমাৰ গুৱাহাটীৰ মানুহখিনিৰ স্বাৰ্থত, পাহাৰৰ মানুহখিনিৰ স্বাৰ্থত আমি আজি এই কাৰ্যসূচীটো গ্ৰহণ কৰিছো। গতিকে চৰকাৰক আমি ক'ব বিচাৰিছো আমাৰ এই দাবীটো মানি লওক। আমি দিছো, আমাক পুলিচ প্ৰশাসনে আমাক বাধা কৰিছে, গতিকে তেওঁলোকৰ লগত কথা বাৰ্তা চলি আছে। আমি চাই লওঁ তেওঁলোকে কি কৰে। আমি এতিয়া স্মাৰক পত্ৰ তেওঁলোকে চৰকাৰৰ প্ৰতিনিধি আনিব ইয়াত লৈ আহিম বুলি কৈছে। আমি অলপ সময় ৱেইট কৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।